सूक्ष्म महारौद्रे महाशक्ति महोदरे বাধ্য কৰে জয় মা কামাখ্যা। ইতিমধ্যে মহা অম্বুবাচী মেলাৰ অন্ত পৰিছে আৰু যোৱা নিশা 9:07 নিবৃত্তি আৰু নিবৃত্তিৰ পিছতে ঠাক খাই পৰিছে বৰ্তমান শক্তিপীঠত লাখে লাখে লোক। দূৰ দূৰণিৰ পৰা ভক্ত আহিছে, দূৰ দূৰণিৰ পৰা সাধু সন্ত আহিছে, আহি তেওঁলোকে বৰ্তমান এইদৰে মাৰ আশীষ বিচৰা এক প্ৰকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। অঞ্জন, পুনৰ আমি মন্দিৰৰ পৰিৱেশটো দেখুৱাই ল'ম এবাৰ ওপৰৰ ফালে, যদি সম্ভৱ হয় তেতিয়াহ'লে এটা সুন্দৰ দৃশ্য প্ৰথমে মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ। ঠিক একেদৰে তলৰ ফালে যদি চাওঁ, কেৱল দূৰ দূৰণলৈ কেৱল আমি মানুহ দেখিবলৈ সক্ষম হ'ম। বিভিন্ন সাধু সন্ত বাবাময় হৈ পৰা এই কামাখ্যা মন্দিৰ কাইলৈৰ পৰা নিজম পৰিব আৰু এই মেলাৰ আজি অন্তিমটো দিনত মাৰ আশীষ বিচাৰি, মাৰ আশীৰ্বাদ বিচাৰি এইদৰে একাংশ লোকৰ সমাগম ঘটিছে। বহু সংখ্যক লোকে যোৱা নিশাৰ পৰা শাৰী পাতি তেওঁলোকক কিন্তু এই মুহূৰ্তলৈকে মাক দৰ্শন কৰিব পৰা নাই। কিন্তু এটা সৌভাগ্য যে আমি এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আপুনি ঘৰতে থাকি অথবা আপুনি হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে আপুনি এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আপুনি মা কামাখ্যা মন্দিৰ চৌহদৰ আপুনি পৰিৱেশ দেখিবলৈ সক্ষম হৈছে। অঞ্জন ডেকাই সমগ্ৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাই আছে আৰু আমি ওপৰৰ এটা ভাগত উপস্থিত আছোঁ আৰু ওপৰৰ পৰা যদি আমি তললৈ এই পৰিৱেশসমূহ দেখুৱাওঁ তেতিয়াহ'লে যি VVIPৰ এটা প্ৰথা থাকে, যি সাধু সন্ত থাকে, তেওঁলোকে বৰ্তমান এইদৰে খুব সুচাৰুভাৱে তেওঁলোকে বৰ্তমান মাক দৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে। আৰু যদি আমি লেফ্টে কেমেৰাটো পেন কৰোঁ তেতিয়াহ'লে আমি দেখিম কেৱল সাধু সন্তৰ লোকেৰেই বৰ্তমান এইদৰে ভিৰ পৰিলক্ষিত হৈছে। আৰু যি সাধু সন্তৰ যি পৰিচালক থাকে বা যি মুৰব্বী বিষয়া থাকে, বিষয়ববীয়া থাকে, তেওঁলোকে বৰ্তমান এইদৰে মাৰ আশীষ বিচাৰি তেওঁলোকে তন্ত্ৰ মন্ত্ৰৰ মায়াজালৰ মাজেৰে তেওঁলোকে আগবাঢ়িছে। খুব এটা আধ্যাত্মিকতাৰ পৰিৱেশ। আৰু পুনৰ কওঁ যে মা কামাখ্যা মন্দিৰলৈ আহিবলৈ মুঠ 4খন প্ৰৱেশদ্বাৰ আছে আৰু তাৰ বৰ্তমানলৈও 2খন প্ৰৱেশদ্বাৰ বন্ধ কৰি থোৱা হৈছে। বাহিৰত এক অভাৱনীয় পৰিস্থিতি। পুনৰ কৈছোঁ যে বাহিৰত লাখ লাখ মানুহ বৰ্তমানত ঠাক খাই পৰিছে আৰু চৰকাৰী যি তথ্য, সেই তথ্য অনুসৰি পুনৰ ক'ম যে যোৱা 4টা দিনত প্ৰায় 12 লাখতকৈ অধিক ভক্ত দৰ্শনাৰ্থী ইয়াত সমাগম ঘটিছে আৰু বিষাদেৰে ভৰিছে একাংশ ভক্তৰ মন। বেজাৰ মনেৰে তেওঁলোকে আজি মা কামাখ্যাৰ আশীষ ল'বলৈ তেওঁলোকে ঘৰমুৱা হ'ব, ঘৰলৈ ৰাওনা হ'ব, ঘৰলৈ তেওঁলোকে এই বিশেষ অভিজ্ঞতা তেওঁলোকে কঢ়িয়াই লৈ যাব। এই ধৰণৰ পৰিৱেশৰ মাজেৰে আমি একাংশ ভক্তও আছে, তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। দৰ্শন হ'ল নেকি? দৰ্শন হ'ল? ভিতৰতো যাব পোৱা নাই, বাহিৰৰ পৰা কৰিছে। কেনেকুৱা লাগিছে ইমান ভিৰ? এটা বহুত ভিৰ, গৰমত মানে তথাপিও ভাল লাগিছে মন্দিৰ যেতিয়া। কি পোৱা যায় ইয়াত? মাক বিচাৰি অহা যায়, কি এনে শক্তিক বিশ্বাস কৰে? মা কামাখ্যাৰ কামনা পূৰণ হয় বুলি শুনা পাওঁ, সেইটোৱে। আগতে আহিছে অম্বুবাচীত? আহি থাকোঁ। একাংশ ভক্তৰো আমি মতামত এইদৰে আপোনালোকে শুনাই যাম। আৰু এই মুহূৰ্তত সাধু সন্তই তন্ত্ৰ মন্ত্ৰৰে তেওঁলোকে বিভিন্ন মন্ত্ৰোচ্চাৰেৰে তেওঁলোকে বৰ্তমান মাক পূজিত কৰা দেখিবলৈ পোৱা গৈছে। যি একাংশ সাধু সন্তই যোৱাকালি প্ৰতিবাদত বহিছিল, ধ্যানৰ পৰা আঁতৰি তেওঁলোকে মা কামাখ্যা ধামত তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া ধৰণৰ পৰিৱেশ হৈছিল। আৰু সেইসকল লোকেই বৰ্তমান এইদৰে মাক তুষ্ট কৰিবলৈ, মাক ৰুষ্ট কৰিবলৈ তেওঁলোকে আধ্যাত্মিকতাৰ এটা পৰিৱেশ তেওঁলোকে ইয়াত জাগৰণ কৰিছে। দেখিব যে কি এটা সাংঘাতিক পৰিৱেশ। দূৰ দূৰণিৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীৰে বৰ্তমান ঠাক খাই পৰিছে মন্দিৰ চৌহদ। একাংশই অপেক্ষা কৰিছে, পুৱা আহিছে, তেওঁলোকে শাৰী পাতিছে, একাংশই শাৰী নপতাকৈ তেওঁলোকে দূৰৰ পৰা মাক তেওঁক প্ৰাৰ্থনা কৰিছে। সঁচাকৈ মন পবিত্ৰ হৈ পৰে। লোকবিশ্বাস মতে যি এই বছৰ বছৰ ধৰি এই নীলাচল পাহাৰত এই যি মা কামাখ্যাক আমি তুষ্ট কৰিবলৈ যি আমি পূজা ভাগ আগবঢ়াওঁ, যি আমি প্ৰাৰ্থনা কৰোঁ, সেই প্ৰাৰ্থনাৰ মাজেৰেই আমি হয়তো প্ৰতিজনে পুনৰ এবাৰ ক'বলৈ বাধ্য হওঁ যে হয়, জয় মা কামাখ্যা, জয় মাতা দি।
पाप हरे देवी महालक्ष्मी नमोस्तुते महासनिष्ठिते देवी परब्रह्म स्वरूपिणी परमेशी जगन्मातर महालक्ष्मी नमोस्तुते महांबर धरे देवी नानालंकार भूषिते जगति स्थिते जगन्मातर महालक्ष्मी